বিলাসীপাৰাত আপোনালোকৰ প্ৰথম ভুলকৈ এটা শব্দ উলিয়াই ল'লে খিলঞ্জীয়া। বিজেপিত কোনো খিলঞ্জীয়া নাই, সকলো অসমীয়া, সকলো ভাৰতীয়। আপোনালোকে মই অশোক সিংক খুব ভাল পাওঁ, কি শুনিছে? গতিকে আপোনালোকে ইয়াতে খিলঞ্জীয়া, অখিলঞ্জীয়া, ভাৰতীয়, অসমীয়া এই ৰাজনীতি নকৰিব। মন আছে কংগ্ৰেছত ভোট দিব, কিন্তু বিজেপিৰ অফিচৰ তলত বহি মই বড়ো, মই কছাৰী, মই খিলঞ্জীয়া, মই অসমীয়া, মই ভাৰতীয় এই ৰাজনীতি নকৰিম। আমি চব সনাতনী। মই ক'লোঁ নহয়, আপোনালোকে যিটো লাইনত কাম আৰম্ভ কৰিছে এইটো লাইনত আপোনালোকৰ কোনো লাভ নহয়। মই সিদিনাখনো বিলাসীপাৰাত কৈ গৈছোঁ, ইয়াতে আপোনালোকে বিজেপিত এই বস্তুটো নোসোমাব। আপোনালোকে বিলাসীপাৰাত সোমাবতো কালি গৌৰীপুৰত সোমাব, কালি ধুবুৰীত সোমাব। এই বেয়া কামটো আপোনালোকে ইয়াত নকৰিব। আৰু নহয়, মই যেদি মানুহ আপোনালোকে অশোক সিং নিদিব বুলি ক'লে মই দি দিম, হাৰাটো এনেও হাৰিব নহয়, কোনো প্ৰকাৰে নিদিয়ে। তাতে যিটো সমষ্টিত 55% কোন আছে, 50% কোন আছে, যোৱাবাৰ কিমান ভোটত হাৰিছে, লোকসভাত কিমান ভোটত হাৰিছে আপোনালোক চব জানে। জানি পেলাই এতিয়া আপোনালোকক কোনোবাই পুছ কৰি দিছে যে যেনে তেনে হিন্দু মানুহকেইটা যদি কিবা কাৰণত জীয়াইও থাকিব পাৰে, আপোনালোকে কাজিয়া পেচাল কৰি এইকেইটাকো বেয়া কৰিব। সেইকাৰণে আপোনালোকৰ এই ৰাজনীতিটো বিজেপি অফিচত নকৰিব। আৰু যাতে মই আপোনালোকক বিজেপি অফিচত মই এইবিলাক কথা কোৱা দেখা নাপাওঁ। আপোনালোকে কওক যে অমুক প্ৰাৰ্থী ভাল, তমুক প্ৰাৰ্থী বেয়া, তমুক পাৰ্টীত লাগি আছে, তমুক প্ৰাৰ্থীয়ে খিলঞ্জীয়া, অখিলঞ্জীয়া এই কথাবিলাক নক'ব, মানুহে দুখ পায়। আমি চব সনাতনী মানুহ, আৰু সনাতনী মানুহৰ মাজত 2-3 ভাগ নকৰিব।